বিৰোধী পক্ষই সমালোচনা কৰিছে তেওঁলোকৰ য'ত চৰকাৰ চলি আছে তেওঁলোকো ঋণ লয়। ভাৰত চৰকাৰৰ নিজৰ বাজেটখনো যদি আপোনালোকে চাই ভাৰত চৰকাৰেও ঋণ লয় আৰু যিকেইটা বিৰোধী পক্ষই সমালোচনা কৰিছে তেওঁলোকৰ য'ত চৰকাৰ চলি আছে তেওঁলোকো ঋণ লয়। লোন ইজ এ সোর্স অফ ফাইনেন্সিং আৰু ৰিলায়েন্সেও যদি এটা উদ্যোগ কৰিছে তাত নিজৰ টকা নলগায়, তাত বেংকৰ পৰাই টকা ল'ব। যদি আমি চাব যাওঁ ভাৰতৰ যি 5খন ৰাজ্যৰ আটাইতকৈ লোন কম তাৰ ভিতৰত অসম এখন। অসমৰ লোনৰ পৰিমাণ হ'ল এই বছৰত ভাৰত চৰকাৰে মোক অনুমতি দিছে 27,000 কোটি টকা ঋণ লোৱাৰ কাৰণে। ই কেনেকৈ নিৰ্ণয় কৰে? জিডিপি 32%। কিন্তু আমি এই বছৰ লোন ল'ম মাত্ৰ 17,000 কোটি টকা। এই বছৰ মোৰ আপোনালোকে কেতিয়াবা চিঠিখনো ল'ব পাৰিব। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অসমৰ চলিড বিত্তীয় ব্যৱস্থাৰ ওপৰত বিশ্লেষণ কৰি এই বছৰ কৈছে যে অসমে 27,000 কোটি টকা ঋণ ল'ব পাৰে, কিন্তু আমি লৈছো মাত্ৰ 17,000 কোটি টকা। আৰু এই সময়ছোৱাতে কৰ্ণাটক, মহাৰাষ্ট্ৰ তেওঁলোক আমাতকৈ জিডিপিত বেছি লোন লৈ আছে ইন টাৰ্মছ অফ পাৰ্চেণ্টেজ। গতিকে অসমক লৈ ভাৰত চৰকাৰ সন্তুষ্ট যে আমি আটাইতকৈ কম লোন লৈছো কাৰণ আমাৰ নিজৰ সংসাধন আহিছে। কিন্তু মই ভাবো যে আমি বেছিকৈ লোন ল'ব লাগে যাতে আমাৰ জিডিপিটো বাঢ়িব পাৰে। আমাৰ যিমানে আমি ইউনিভাৰ্চিটি কৰিম, যিমানে আমি উদ্যোগ আনিম, তিমানে অসমৰ উদ্যোগৰ গতিটো আমাৰ এমপ্লয়মেণ্ট বাঢ়িব। যদি আজি আমি লোন লৈ ইয়াত এখন পটন মেচিন এটা আনিব পাৰোঁ, ছাপোজ 400 কোটি টকা লাগে, কেঞ্চাৰ কেয়াৰত যদি আমি এটা পটন মেচিন এটা লোন লৈ আনিব পাৰোঁ তেতিয়ালে গোটেই পূৰ্ব ভাৰতৰ পেচেণ্টখিনি অসমলৈ আহিব। উইল বি দ্য ডেষ্টিনেশ্যন ফৰ মেডিকেল টুৰিজিম। গতিকে যিসকলে কয় যে লোন লৈছে তেওঁলোকে প্ৰথম উত্তৰটো দিয়ক যে তেওঁলোকৰ য'ত চৰকাৰ চলি আছে তাত লোন লয় নে নলয়। কিন্তু আপোনালোকে যদি ৰিজাৰ্ভ বেংক ইভেন যিকোনো কম্পিউটাৰ কৰি চাই এছেছ কৰে অসমৰ লোন জিডিপিৰ 24%, হুৱেৰেজ আমাৰ এডমিচিবল আছে জিডিপিৰ 32%। গতিকে উই আৰ ওৱান অফ দ্য লিডিং ষ্টেট ইন দ্য কাণ্ট্ৰি য'ত আটাইতকৈ আমি কম ঋণ লওঁ। 1.5 লাখ টকাটো চাব নালাগে, জিডিপিটো কিমান বাঢ়িছে কমেনচুৰেট সেই উত্তৰটো হ'ব লাগিব। যেতিয়া তৰুণ গগৈ ডাঙৰীয়া জিডিপি 1 লাখ আছিল তেওঁ 5,000 টকা লোন লৈছিলে। মোৰ জিডিপি যেতিয়া 7 লাখ হ'ব মই 35,000 টকা লোন ল'ম। আৰু যেতিয়া ভৱিষ্যতৰ 10 বছৰ পিছত এজন মুখ্যমন্ত্ৰীৰ 20 লাখ টকা জিডিপি হ'ব তেওঁ এটা বছৰত 1 লাখ কোটি টকা এটা বছৰত তেওঁ মিনিমাম 1,00,000 টকা লোন ল'ব। কাৰণ ইট ইজ এ ৰিলেশ্যন ইজ এষ্টাব্লিছ বিটুইন ডেট জিডিপি ৰেচিঅ' বুলি কয়। গতিকে আমাৰ যিসকলে লিখে এফালে লিখি গৈ থাকে। যিমানে মানুহজন ধনী হ'ব, আপুনি যেতিয়া 5,000 টকা দৰমহা পাইছিল বেংকে আপোনাক 500 লোন দিব। যেতিয়া আপোনাৰ দৰমহা 50,000 হ'ব বেংকে আপোনাক লোনৰ সংখ্যাটো বঢ়াই যাব। গতিকে আমাৰ পকেটখন কিমান বাঢ়িছে সেই কথাটো বিৰোধীয়ে নকয়। এণ্ড উইল বি এ মিলিয়ন ইকনমি বাই 2020। 10 লাখ কোটি টকা অসমৰ ডমেষ্টিক উৎপাদন হ'ব। তেতিয়ালে মই তাৰ কিমান লোন ল'ব পাৰিম? 32%। তাৰমানে অসমৰ টোটেল লোন 3,20,000 কোটি টকালৈকে যাব পাৰিব। চ' পাৰ্চেণ্টেজ ইজ মেইনটেইন, নট দ্য কোৱান্টাম। পৰিশোধ কৰিব, কাৰণ আপুনি যেতিয়া আপোনাৰ জেপলৈকে যেতিয়া ইনকাম আহিছে আপুনি পৰিশোধো কৰিব। প্ৰতিখন চৰকাৰে লোন ল'বই লাগিব। লোন লৈহে চৰকাৰখন গঠন কৰিব পাৰে আৰু চলাব পাৰে। এই বিৰুদ্ধে বহু কথাই কৈ গ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে। যিসকলে তেওঁক বিৰোধিতা কৰি থাকে মানে কংগ্ৰেছে তেওঁলোকক ভালকৈ এসেকা দি সকলো প্ৰশ্নৰ উত্তৰ দি গৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।